বিহু অসমীয়া জনগোষ্ঠীৰ সাংস্কৃতিক জীৱনৰ প্ৰাণকেন্দ্ৰ। অসমৰ সকলো জনগোষ্ঠীয়ে আহিন পুহ বা চতৰ সংক্ৰান্তিৰ পৰা বিহু আৰম্ভ কৰে। কিন্তু বিশেষকৈ দেউৰী জনগোষ্ঠীয় লোকসকলে কাতি বিহু কাতি মাহৰ প্ৰথম বুধবাৰে, মাঘৰ বিহু মাঘ মাহৰ প্ৰথম বুধবাৰে আৰু বহাগ বিহু বহাগ মাহৰ প্ৰথম বুধবাৰে পালন কৰি আহিছে। দেউৰী জনগোষ্ঠীয় লোকসকলে 7 দিন ধৰি পালন কৰে বিহু। ৰাজ্যত সিঁচৰিত হৈ থকা দেউৰী জনগোষ্ঠীয় লোকসকল 3টা খেলত বিভক্ত হৈ আছে। শদিয়াৰ দিবং নৈৰ পাৰত বসবাস কৰাসকলক দিবঙীয়া, টেঙাপানী নৈৰ পাৰত থকাসকলক টেঙাপৰীয়া আৰু বৰ নৈৰ পাৰত থকাসকলক বৰকৈয়া বুলি জনা যায়। দেউৰী জনগোষ্ঠীয় লোকসকলে বহাগ বিহুৰ কাৰণে চতৰ মাহৰ প্ৰথমৰ পৰাই গাঁওখনৰে সন্মানীয় ব্যক্তি এজনৰ ঘৰত বিহুৰ আখৰা কৰে। দেউৰী জনগোষ্ঠীয় লোকসকলে বিহুক বিচু বুলি উল্লেখ কৰে। এই বিচুত যিমানেই আনন্দ ফূৰ্তি কৰে সিমানেই কৃষিভূমিৰ উৰ্বৰতা বৃদ্ধি হয় বুলি জনবিশ্বাস। দেউৰীসকলৰ হুঁচৰিত প্ৰথমে গাভৰু বা বোৱাৰীসকলে বিহু নেনাচে। আঁতৰৰ পৰাই বিহু চাই ফূৰ্তি কৰে জীয়াৰী বোৱাৰীসকলে। দেউৰী হুঁচৰিত পুৰুষসকলে নাচনি হয়। অন্যহাতে এইসকল পুৰুষ নাচনীক বিহু নচাৰ আগতেই মান ধৰি লোৱা হয়। এই দৃশ্য ধেমাজি টাইকাৰগুৰি দেউৰী গাঁৱৰ। 3ডাল বাঁহ বান্ধি নামতিৰ চেৱে চেৱে গীতৰ লহৰ তুলি নাচি বাগি মতলীয়া হৈ পৰিছে টাইকাৰগুৰি দেউৰী যুৱকসকল। ধেমাজিৰ পৰা শুভ চুতীয়াৰ ৰিপৰ্ট, প্ৰথম খবৰ।